নমস্কাৰ আজি ভিডিঅ'ত আমি সেৱা সেতুত কেনেধৰণে আমাৰ নিজৰ আইডিখন বনাই অনলাইন বিভিন্ন ধৰণৰ অনলাইন সাৰ্টিফিকেট সমূহৰ বাবে আমি অনলাইন আবেদন কৰিব পাৰো তাৰ ওপৰত আমি সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাম বহুতে ক'ব পাৰে এখন সেৱা সেতু আইডি বনোৱা বহুত সহজ কাম কিন্তু সকলো কাৰণে এখন সহজ নহব পাৰে কিছুমানে এইখনো প্ৰসেসখন নাজানে কেনেধৰণে আমি কৰিব লাগে গতিকে সেইভাবে নজনা কাৰণে তেওঁলোকে বহুত সময়ত বিভিন্ন মানুহৰ ওচৰত গৈ পেলাই সেৱা সমূহৰ বাবে আবেদন কৰিব লাগে হয় গতিকে আমি যোনটো আমাৰ অসম চৰকাৰৰ এই ডিস্ট্ৰিক্ট পৰ্টেলখন এখনৰ যোগেদি আমি আগতে ম্যাক্সিমাম ইনকাম সাৰ্টিফিকেট কাষ্ট পিআৰসি তেনেধৰণৰ সকলো সাৰ্ভিসসমূহ এই পৰ্টেল যোগেদি লৈছিলো কিন্তু আজিৰ সময়ত এখন পৰ্টেলখন সিটিজেনৰ কাৰণে কোনো ধৰণৰ আইডি ক্ৰিয়েচনৰ ইয়াত অপচন নাই গতিকে যিসকল অল্ড সিএসসিস হয় বা যিসকল অলৰেডি পুৰণা আইডি লৈ থৈছে তেওঁলোকে এই পৰ্টেল যোগেদি আবেদন কৰিব পাৰে বৰ্তমান সময়ত কিন্তু আমি জানো বৰ্তমান সময়ত সেৱা সেতু যত নেকি অসমৰ যিমানখিনি সাৰ্ভিসসমূহ আছে গোটেইখিনি ম্যাক্সিমাম ই সাৰ্ভিসসমূহ গোটেইখিনি সেৱা সেতুত আমাৰ মাৰ্জ কৰি দিয়া হৈছে সেৱা সেতুত আমাৰ গোটেইখিনি সেৱাসমূহ উপলব্ধ কৰাই দিয়া হৈছে গতিকে আমি এতিয়া সেৱা সেতু যোগেদি আমি এমট্ৰনত নোযোৱাকে সেৱা সেতু পৰ্টেলৰ যোগেদি সকলো ইনকাম কাষ্ট পিআৰসি মাটিৰ বাবে আবেদন যিমানখিনি এই ডিস্ট্ৰিক্টৰ কাম আছে গোটেইখিনি ইয়াতে আমি উপলব্ধ কৰিব পাৰিম গতিকে এইখন পৰ্টেল সিএসসিস হ'ব পাৰে বা নৰ্মেল ইন্ডিভিজুৱেল সিটিজেন হ'ব পাৰে মিন্স সাধাৰণ জনতা হ'ব পাৰে তো সকলো কাৰণে এই পৰ্টেলখন উপলব্ধ আছে গতিকে সকলো এই পৰ্টেল যোগেদি নিজৰ আইডি বনাই যিকোনো এপ্লিকেশনৰ বাবে আবেদন কৰিব পাৰিব গতিকে আমি আজিৰ ভিডিঅ'ত আমি যে সম্পূৰ্ণ প্ৰসেস চাম কেনেধৰণে নিজৰ আইডিখন বনাম এণ্ড আগলৈ যেতিয়া নেকি আমাক ইনকাম পিআৰসি বা কাষ্ট মই নতুন ভিডিঅ'খন লৈ আহিম এইখন সেৱা সেতু যোগেদি গতিকে সেইখন প্ৰসেছত মই সাইন আপ কৰিবলৈ নিশিকাম গতিকে আজিৰ ভিডিঅ'ত মই সম্পূৰ্ণ সাইন আপ কেনে কৰিম তাক দেখাম গতিকে ইয়াত দেখা পাইছো ৰাইট সাইডত লগইন এণ্ড ৰেজিষ্টাৰ বুলি অপচন আহিছে গতিকে ইয়াত সিটিজেন বুলি দেখা পাইছো ইয়াত পিএফসি সিএসসি বুলি অপচন আছে গতিকে যিসকল পিএফসি বা সিএসসি তেওঁলোকে অলৰেডি নিজৰ আইডি থাকে গতিকে তেওঁলোকে বনাবলৈ প্ৰয়োজন নহয় গতিকে আমাৰ যোনটো সিটিজেন হয় সিটিজেন পাব্লিক জনসাধাৰণে বহুত টাইমে জনসাধাৰণ কয় আমি ভিডিঅ'টো চাও আপোনাক কিন্তু আমাৰ আইডি নাই আমি বনাব নোৱাৰো গতিকে যেতিয়া নেকি মই লাষ্ট টাইম এই ডিস্ট্ৰিক্টৰ লগত দিছিলো গতিকে আপোনালোকে এই ডিস্ট্ৰিক্টৰ আইডি নথকা কাৰণে আপোনালোকে সেই সাৰ্ভিস বা সেৱাসমূহ এপ্লাই কৰিব নোৱাৰে নিজে গতিকে কিন্তু এই ভিডিঅ' যোগেদি আপুনি নিজৰ আইডিখন বনাই ল'ব ভিডিঅ'খন চাই পেলাই নিজৰ আইডিখন বনোৱাৰ পাছত তেতিয়া নিজে আপোনাৰ যিকোনো সেৱাসমূহ ইনকাম কাষ্ট যি আপোনাৰ প্ৰয়োজন হয় সেই অনুসৰি আপুনি ইয়াৰ পৰা আবেদন কৰিব পাৰিব গতিকে লগইনত ক্লিক কৰি সিটিজেনত ক্লিক কৰাৰ পাছত এনেধৰণে আপুনি ইন্টাৰফেসখন খুলিব তো ইন্টাৰফেস খোলাৰ পাছত আমি তললৈ যাব নিউ ইউজাৰ সাইন আপ ফৰ মেডি পেহেচান বুলি অপচনখন দেখা পাব এইখনত ক্লিক কৰিব নিউ ইউজাৰত গতিকে নিউ ইউজাৰত ক্লিক কৰাৰ পাছত ইয়াত দেখা পাব মোবাইল নম্বৰ এন্টাৰ কৰিবলৈ কৈছে আমাক গতিকে আমি মোবাইল নম্বৰ টাইপ কৰিম মোবাইল নম্বৰ টাইপ কৰাৰ পাছত জেনাৰেট ওটিপি ক্লিক কৰিব তাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এখন ওটিপি খন আহিব এছএমএছত গতিকে ওটিপি খন আহি গৈছে গতিকে আমি ওটিপি খন টাইপ কৰিম গতিকে ওটিপি খন টাইপ কৰাৰ পাছত ভেৰিফাই ওটিপি ক্লিক কৰিছো আমাৰ মোবাইল নম্বৰখন ভেৰিফাই হৈ গৈছে এতিয়া গিভেন নেম এখন আপোনাৰ যিকোনো নেম দিব পাৰে বা আপুনি কি নেম ডিসপ্লে কৰিম বুলি ভাবিছে সেইখন নাম ইয়াত আপুনি দিব পাৰে গতিকে মই জাস্ট নিজৰ নামখন টাইপ কৰিব আপুনি নিজৰ নাম ফুল নেমখন টাইপ কৰিলে হৈ যাব ইয়াত কোনো ধৰণৰ অসুবিধা নাই নেক্সট জেন্ডাৰখন সিলেকশন কৰি ল'ব নিজৰ মই মেল সিলেকশন কৰিছো নেক্সট ডেট অফ বাৰ্থখন টাইপ কৰিব নিজৰ ডেট অফ বাৰ্থখন টাইপ কৰিব ইয়াতে তো ডেট অফ বাৰ্থখন মই টাইপ কৰি লৈছো ইয়াত নেক্সট পাৰ্সোনাল মেসেজ এখন মেসেজ আপুনি যিকোনো নিজৰ পাৰ্সোনাল থিংস ইয়াত ডিসপ্লে কৰিব পাৰিব বা আপুনি ধৰক আপোনাৰ কিবা নিকনেম ৰাখিব বিচাৰিছে ইয়াত আপুনি যি পাৰ্সোনাল মেসেজ ইয়াত ইনপুট দিব বিচাৰে সেইখন দিব বিচাৰি পাৰিব যেতিয়া নেকি আপুনি লগইন কৰিবলৈ চেষ্টা কৰিব সেই সময়ত এই মেসেজখন তাত ডিসপ্লে কৰিব গতিকে মই সিম্পল নিজৰ নাম ম্যাক্সিমাম নিজৰ নাম দিলে বা নিজৰ নাম দিলে হ'ব বা যিকোনো মেসেজ আপুনি যি কৰি ভাল পায় আই লাইক আমুক তামুক আই লাভ মাই ফ্যামিলি তেনে ধৰণৰ যিকোনো কন্টেন্ট লিখিব পাৰিব যদি অসুবিধা পায় সিম্পল নিজৰ নাম পুনৰ টাইপ কৰি দিব ইয়াত নেক্সট ইউজাৰ নেম সকলো ইউজাৰ নেম ফেসবুক বা ইনষ্টাগ্ৰাম নিজৰ ইউজাৰ নেম বনায় তো ইউজাৰ নেম যেতিয়া ইউজাৰ নেম নিজৰ নেম ৰাখে জাস্ট নিজৰ নাম আৰু লাষ্ট নেম একেলগে লিখি দিলে হৈ যাব ইয়াত যদি তেনে ধৰণে নাহে নট এভেইলেবল বুলি কয় মই ধৰক মোৰ নাম আৰু একেলগে এখন এনেকৈ টাইপ কৰিবলৈ চেষ্টা কৰিছো তাৰ পাছত বাহিৰত ক্লিক কৰিছো এণ্ড অকন তললৈ আহি গৈছো ইউজাৰ অলৰেডি এক্সিষ্ট এতিয়া চাও পাৰি ইউজাৰ অলৰেডি এক্সিষ্ট প্লিজ ৰেজিষ্টাৰ উইথ এ ডিফাৰেন্ট ইউজাৰ নেম বুলি আহিছে গতিকে আপুনি যদি এনেকৈ ধৰণে নিজৰ নাম ডাইৰেক্ট টাইপ কৰি নাই হোৱা গতিকে চেষ্টা কৰিব নিজৰ ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেমত কি কৰিব এটা ডট দি পেলাই এখনক ট্ৰাই কৰিব আপোনাৰ আইডিখন জেনাৰেট কৰিবলৈ
তো বাহিৰত ক্লিক কৰিছোঁ ইয়াত কৈছে ইউজাৰ এভেইলেবল গতিকে যোনটো মোৰ নাম .n থাপা বুলি লিখিছোঁ কৃষ্ণ .থাপা গতিকে ইয়াত কি আছে আমাৰ ইউজাৰ নেম এভেইলেবল আছে গতিকে আপোনালোকে এনেধৰণে যদি এনেকৈ প্ৰব্লেম হয় উল্টা কৰি চাব এবাৰ লাষ্ট নেম প্ৰথমত দিব দিব এণ্ড ফাৰ্ষ্ট নেম দিব তেনেকৈ চেষ্টা কৰিব বা নিজৰ যিকোনো আপুনি নিজৰ ঠাইৰ নামৰ লগত নিজৰ ষ্টেটৰ নামৰ লগতো কম্পেয়াৰ কৰি পেলাই আপুনি ইয়াত বনাব পাৰিব গতিকে নেক্সট আমি পাছৱৰ্ডখন টাইপ কৰিছোঁ নিজৰ তো পাছৱৰ্ডখন টাইপ কৰিছোঁ আপুনি পাছৱৰ্ডখন সদায় কেপিটেল লেটাৰ্ছ স্মল লেটাৰ মিক্স কৰিব এণ্ড স্পেচিয়েল কেৰেক্টাৰ্ছ ষ্টাৰ হেছ তেনেধৰণৰ চিম্বলখন ব্যৱহাৰ কৰিব লগতে নাম্বাৰ ব্যৱহাৰ কৰিব 1 2 3 4 যিকোনো এটা নম্বৰো আপুনি ব্যৱহাৰ কৰিব গতিকে মই কনফাৰ্ম পাছৱৰ্ড মাৰিছোঁ ওপৰত যি পাছৱৰ্ড মাৰিছোঁ সেই সেম কনফাৰ্ম পাছৱৰ্ড দুটা জায়গাত মাৰিব নেক্সট আপোনাৰ কেপচা কোড আহিছে 0+3 কিমান হ'ব এখন 3 হ'ব গতিকে 3 টাইপ কৰিছোঁ এণ্ড কনসেন্ট ফৰ্মক একসেপ্ট কৰি লৈ লম তললৈ গৈছোঁ একসেপ্ট কৰিছোঁ এণ্ড তললৈ গৈ সাইন আপ কৰিছোঁ তো এতিয়া আমাৰ যোনটো প্ৰসেস হয় ইমানতে আমাৰ সাইন আপ হৈ যায় গতিকে এনেধৰণে ইয়াত চাব পাৰে সৰি সামথিং ওয়েন্ট ৰং এখন আমাৰ প্ৰবলেম আছে সেৱা আছে গতিকে সিম্পল গো বেকত ক্লিক কৰিব গো বেকত ক্লিক কৰাৰ লগে এনঅ সিটিজেনখন দেখা পাব এগেইন জাস্ট লগইনত ক্লিক কৰিব এইবাৰ অটোমেটিকলি আপোনাৰ লগইন হৈ যাব তো চাব পাৰে এতিয়া এনেধৰণে লগইন হৈ যাব যদি আপোনাৰ নম্বৰত কেতিয়াবা আপুনি আগে পিছে কিবা সেৱাৰ বাবে এপ্লাই কৰিছে কিবা সাৰ্ভিসৰ বাবে এপ্লাই কৰিছে তেনে সেই নম্বৰ যদি লগইন হোৱাৰ লগে লগে অটোমেটিকলি ইয়াত সকলো ইনফৰমেশন ইয়াত আহি যাব আপুনি যি সাৰ্ভিসৰ বাবে এপ্লাই কৰিছে ইয়াত আপুনি গোটেইখিনি ইয়াত দেখা পাব যদি নাই কৰা ফ্ৰেছ দেখাব একাউণ্টখন যদি মোবাইল নম্বৰখন কত ব্যৱহাৰ নাই কৰা ইনকাম কাষ্ট পিআৰসি ব্যৱহাৰ নাই কৰা তেনেহলে ইয়াত একো অপচন আপোনাৰ নাহিব গতিকে আপুনি এনেধৰণে নিজৰ আইডিখন বনাব পাৰিব গতিকে সকলোৱে এখন প্ৰসেছখন ফলো কৰক নিজৰ আইডিখন বনাই লওক যাতে নেকি মই আগলৈ যিকোনো সাৰ্ভিসসমূহৰ অনলাইন সাৰ্ভিসসমূহৰ অসম চৰকাৰ যোগেদি প্ৰভাইড কৰা যিকোনো সাৰ্ভিস থাকে ই সাৰ্টিফিকেশনবোৰ থাকে গতিকে সেইখন যেতিয়া মই ভিডিঅ'খন আনিম আপোনালোকে তেতিয়া মোৰ ভিডিঅ'খন চাই নিজে এই এপ্লিকেশনৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কমেন্ট কৰি নিশ্চয় জনাব যদি ভিডিঅ'খন আগলৈ শ্বেয়াৰ কৰিব থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিঅ'